নমস্কাৰ বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল মোৰ ইউটিউব চেনেল MG ৰাখি ভলিটানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাখি ভলিটান। প্ৰথমতে আহিছোঁ আজিৰ দিনটোৰ পঞ্চাং। আজি ভাদৰ মাহৰ 3 তাৰিখ আৰু 2025 চনৰ আগষ্ট মাহৰ 20 তাৰিখ বুধবাৰ। আজিৰ দিনটোত সূৰ্য উদয় হ'ব ৰাতিপুৱা 4:59:58 আৰু সূৰ্য অস্ত যাব আবেলি 5:52:4। তিথি হৈছে আজি কৃষ্ণা দ্বাদশী তিথি, নক্ষত্ৰ পুনৰ্বসু নক্ষত্ৰ, অক্ষৰিক যোগ, তৈতিলকৰণ। আজি যিসকল জাতক জাতিকাৰ জন্ম হ'ব তেওঁলোকৰ হ'ব মিথুন ৰাশি, বৈশ্য বৰ্ণ, দেৱগণ পাব, বৰাহৰ অস্থি, মাহেন্দ্ৰ যোগ পাব। ৰাতি 7:38:59 যোৱাত কৰ্কট ৰাশি হ'ব, বিপ্ৰ বৰ্ণ, মেষৰ অস্থি। আজি ছোৱালীসকল আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ পাব, মৰণত ত্ৰিপাদ। আজি খাদ্য হিচাপে পুঁই শাক আৰু বেঙেনা খোৱা নিষেধ। ইমান পৰে আপোনালোকে পঞ্চাংখিনি শুনিলে। এতিয়া আহক তেন্তে ৰাশি অনুসৰি আজিৰ দিনটোৰ ৰাশি। প্ৰথমতে আহিছোঁ মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিসকল আজিৰ দৈনিক ৰাশি ফলিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ আজি স্বাস্থ্য পাতি ভাল থাকিব, সুস্থ হৈ থাকিব। টকা পইচাৰ ক্ষেত্ৰত আজি মধ্যম থাকিব। পৰিয়ালৰ সদস্যসকলৰ লগত আজি মিলিজুলি থকাৰ চেষ্টা কৰিব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো মধ্যমীয়া। দাম্পত্য জীৱনত মধ্যম ফল লাভ কৰিব। কৰ্মক্ষেত্ৰত দিনটো আৰম্ভণিৰ পৰাই আপুনি সতৰ্ক থকা উচিত, নহ'লে কাৰ্যক্ষেত্ৰত ভুল হোৱাৰ সম্ভাৱনা আছে। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত অমনোযোগিতা আহিব পাৰে, তেওঁলোকে লিখা পঢ়াত গুৰুত্ব দিয়াটো উচিত। শুভ সংখ্যা হৈছে 8, শুভ ৰং হৈছে ক'লা আৰু নীলা। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ৰাশিফলখিনি শুনি কেনে পালে জনাব। যদি ভাল পাইছে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰিব। আপোনাৰ দিনটো শুভ। এতিয়া আহিছোঁ বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিসকল আজিৰ দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেতিয়া আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। বৃষ ৰাশিৰ জাতক জাতিসকলৰ আজি স্বাস্থ্য পাতি মধ্যম থাকিব। টকা পইচাৰ ক্ষেত্ৰত শুভ। আজি আপোনাৰ যিখিনি টকাৰ প্ৰয়োজন হ'ব সেই টকাখিনি আপুনি যেনে তেনে প্ৰকাৰে যোগাৰ কৰিবলৈ সক্ষম হ'ব। পৰিয়ালৰ ক্ষেত্ৰত শুভ। গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে। আত্মীয় কুটুম্বৰ লগত যোগাযোগ ব্যৱস্থা থাকিব। পৰিয়ালৰ সদস্যসকলে আজি আপোনাক সহযোগ কৰিব। প্ৰেমত বাধা আহিব পাৰে। দাম্পত্য জীৱনত স্বামী স্ত্ৰী দুয়োৰে মাজত অমিল হোৱা দেখা যায়। আজি আপোনাৰ কৰ্মক্ষেত্ৰত শুভ। যি কাম কৰিব সেই কামত সফলতা অৰ্জন কৰিব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। শুভ সংখ্যা হৈছে 7, শুভ ৰং ছাই ৰং আৰু বাদামী। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিসকল আজিৰ দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্য। মিথুন ৰাশিৰ জাতক জাতিসকলৰ আজি স্বাস্থ্য পাতি ভাল থাকিব, মানে সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব। পৰিয়ালত শুভ। সদস্যসকলৰ লগত মিলা প্ৰীতি, মৰম ভাল পোৱা অটুট থাকিব। আত্মীয় কুটুম্বৰ লগতো যোগাযোগ ব্যৱস্থা এটা থাকিব। গৃহত আজি মাংগলিক অনুষ্ঠান হোৱাৰ সম্ভাৱনা আছে। প্ৰেমত মধ্যম ফল লাভ কৰিব প্ৰেমিক প্ৰেমিকাসকলে। দাম্পত্য জীৱনত মধ্যম ফল লাভ কৰিব। আজি আপোনাৰ কাম কাজ আধৰুৱা হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ থাকিব যদিও অকণমান গুৰুত্ব দিয়াটো উচিত। শুভ সংখ্যা হৈছে 5, শুভ ৰং সেউজীয়া। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিসকল আজি তেওঁলোকৰ স্বাস্থ্য পাতি ভাল থাকিব, সুস্থ হৈ থাকিব। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব পাৰে। পৰিয়ালৰ ক্ষেত্ৰত মধ্যমীয়া ফল লাভ কৰিব। সদস্যসকলৰ লগত মিলিজুলি থাকিবলৈ চেষ্টা কৰিব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। তেওঁলোকৰ মাজত মৰম ভাল পোৱা বুজাবুজি বাঢ়িব। দাম্পত্য জীৱনত শুভ। স্বামী স্ত্ৰী দুয়োৰে মাজত মিলা প্ৰীতি, মৰম ভাল পোৱা অটুট থাকিব। কৰ্মপ্ৰাৰ্থীসকলে আজি তেওঁলোকৰ কাম কাজত সফলতা লাভ কৰিবলৈ সক্ষম হ'ব, সুনাম অৰ্জন হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব।
শুভ সংখ্যা হৈছে 9, শুভ ৰং ৰঙা আৰু খয়েৰী। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ উপকাৰ হোৱাৰ লগতে আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি স্বাস্থ্য পাতি ভাল থাকিব, সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে। আত্মীয় কুটুম্বৰ লগতো যোগাযোগ ব্যৱস্থা এটা থাকিব। পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি, মৰম ভাল পোৱা অটুট থাকিব। পৰিয়ালৰ সদস্যসকলে আজি আপোনাক ছাপৰ্ট কৰিব, সহায় সহযোগিতা কৰিব। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ মধ্যমীয়া থাকিব। প্ৰেমত মধ্যম যদিও কথা বতৰা কওঁতে সাৱধানতা অৱলম্বন কৰিব। দাম্পত্য জীৱনত মধ্যমীয়া ফল পোৱাৰ উপৰিও এওঁলোকৰ স্বামী স্ত্ৰীৰ মাজত বুজাবুজি অটুট ৰখাটো দৰকাৰ। কৰ্মক্ষেত্ৰত হ'ব, আজি আপুনি যি কাম কৰিবলৈ ওলাইছে সেই কামত সফলতা লাভ কৰিব, লগতে সুনাম অৰ্জন কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। শুভ সংখ্যা 7, শুভ ৰং বগা আৰু ক্ৰীম। ৰাশিফলখিনি শুনি কেনে পালে জনাব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলৰ আজি কৰ্মক্ষেত্ৰত শুভ। তেওঁলোকে যি কাম কৰিব সেই কামত সফলতা লাভ কৰিব। তেওঁলোকৰ কাম সম্পন্ন হ'ব আজি সুকলমে। কৰ্মক্ষেত্ৰত নাম খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰেমত মধ্যমীয়া যদিও তেওঁলোকৰ মাজত বুজাবুজি বজাই ৰখাটো অতিকৈ জৰুৰী। দাম্পত্য জীৱনত মধ্যম ফল লাভ কৰিব। পৰিয়ালৰ সদস্যসকলৰ লগত মিলিজুলি থাকিবলৈ যত্ন কৰিব। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব। অযথা খৰচ হোৱা দেখা যায়, খৰচৰ পৰিমাণ বৃদ্ধি। স্বাস্থ্যৰ ক্ষেত্ৰত দিনটোৰ আৰম্ভণিৰ পৰাই আপুনি স্বাস্থ্যজনিত সমস্যাত ভুগিব পাৰে, গতিকে স্বাস্থ্যৰ প্ৰতি যত্ন ৰখা উচিত। শুভ সংখ্যা 5, শুভ ৰং সেউজীয়া। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলৰ আজি টকা পইচাৰ ক্ষেত্ৰত শুভ। আপোনালোকৰ যিখিনি টকাৰ প্ৰয়োজন হ'ব সেই টকাখিনি আপুনি যেনে তেনে প্ৰকাৰে যোগাৰ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ হাতলৈ টকা আহিব। পৰিয়ালৰ ক্ষেত্ৰত শুভ। সদস্যসকলৰ লগত মিলা প্ৰীতি, মৰম ভাল পোৱা অটুট থাকিব। গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে। আত্মীয় কুটুম্বৰ লগত যোগাযোগ ব্যৱস্থা থাকিব। কৰ্মক্ষেত্ৰত শুভ। আজি আপুনি যি কাম কৰিব সেই কামত সফলতা লাভ কৰিব, লগতে কৰ্মক্ষেত্ৰত সুনাম অৰ্জন কৰিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজিৰ দিনটো অতিকৈ উত্তম। তেওঁলোকৰ লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰেমত মধ্যম যদিও সাৱধানতা অৱলম্বন কৰিব। দাম্পত্য জীৱনত মিলিজুলি থাকিবলৈ চেষ্টা কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত দিনটোৰ আৰম্ভণিৰ পৰাই আপুনি মাজে মধ্যে হয়তো কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। স্বাস্থ্যৰ প্ৰতি যত্ন ৰাখিব। শুভ সংখ্যা 8, শুভ ৰং ক'লা আৰু নীলা। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ আজি প্ৰেমৰ ক্ষেত্ৰত মধ্যমীয়া ফল লাভ কৰিব। যিসকল প্ৰেমৰ লগত জড়িত হৈছে মধ্যমীয়া ফল পাব। আজি আপোনাৰ কৰ্মক্ষেত্ৰত মধ্যম ফল লাভ কৰিব। দিনটো ভাল বেয়াৰ মাজেৰে অতিক্ৰম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ বাবেও আজিৰ দিনটো মধ্যমীয়া থাকিব। দাম্পত্য জীৱনত মধ্যম ফল পাব যদিও মিলিজুলি থাকিবলৈ চেষ্টা কৰিব। পৰিয়ালৰ সদস্যসকলৰ লগত মনোমালিন্য হ'ব পাৰে, গতিকে সাৱধান থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো আৰম্ভণিৰ পৰাই আপুনি সতৰ্ক থকা উচিত। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ খৰচৰ পৰিমাণ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। শুভ সংখ্যা হৈছে 1, শুভ ৰং ৰঙা আৰু খয়েৰী। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিসকল আজি দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেতিয়া আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ কৰ্মক্ষেত্ৰত আজি আপোনাৰ সফলতা লাভ কৰিব। যি কাম কৰিব সেই কামটো আজি সম্পন্ন হ'ব। কৰ্মক্ষেত্ৰত নাম খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো মধ্যমীয়া। দাম্পত্য জীৱনতো মধ্যমীয়া ফল লাভ কৰিব। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ শুভ। আজি আপোনাৰ যিখিনি টকাৰ প্ৰয়োজন হ'ব সেই টকাখিনি আপুনি যোগাৰ কৰিবলৈ সক্ষম হ'ব। অকণমান কম হ'ব পাৰে। পৰিয়ালৰ ক্ষেত্ৰত সদস্যসকলৰ লগত মিলিজুলি থাকিবলৈ চেষ্টা কৰিব, মনোমালিন্য হোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত মধ্যম ফল লাভ কৰিব।
শুভ সংখ্যা হৈছে 7, শুভ ৰং ক্ৰীম আৰু বগা। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিসকল আজিৰ দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। আজিৰ দিনটোত আপোনালোকৰ যিখিনি টকাৰ প্ৰয়োজন হ'ব সেই টকাখিনি আজি যেনে তেনে প্ৰকাৰে যোগাৰ কৰিবলৈ সক্ষম হ'ব। আকস্মিকভাৱে আপোনাৰ হাতলৈ টকা আহিব পাৰে। গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে। আত্মীয় কুটুম্বৰ লগত যোগাযোগ ব্যৱস্থা থাকিব। গৃহত আজি মাংগলিক অনুষ্ঠান হোৱাৰ সম্ভাৱনা আছে। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো উত্তম। তেওঁলোকৰ মাজত মিলা প্ৰীতি, মৰম ভালপোৱা অটুট থাকিব। দাম্পত্য জীৱনত শুভ। স্বামী স্ত্ৰী দুয়োৰে মাজত মিলা প্ৰীতি, মৰম ভালপোৱা অটুট থাকিব। প্ৰেম বাঢ়িব। কৰ্মক্ষেত্ৰত শুভ। আজি আপুনি যি কাম কৰিবলৈ ওলাইছে সেই কামত সফলতা লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে শুভ। লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো আৰম্ভণিৰ পৰাই আপুনি স্বাস্থ্যজনিত সমস্যাত ভুগিব পাৰে। স্বাস্থ্যৰ প্ৰতি নজৰ দিয়ক। শুভ সংখ্যা 7, শুভ ৰং বগা আৰু ক্ৰীম। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিসকল আজিৰ দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকৰ ভাল, সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। পৰিয়ালৰ সদস্যসকলৰ লগত আজি মিলা প্ৰীতি, মৰম ভালপোৱা অটুট থাকিব। পৰিয়ালৰ সদস্যসকলে আজি আপোনাক ছাপৰ্ট কৰিব, সহায় সহযোগিতা আগবঢ়াব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো উত্তম। তেওঁলোকৰ মাজত মৰম ভালপোৱা অটুট থাকিব, বুজাবুজি বাঢ়িব। দাম্পত্য জীৱনত শুভ। স্বামী স্ত্ৰী দুয়োৰে মাজত মিলা প্ৰীতি, মৰম ভালপোৱা অটুট থাকিব। আজি আপোনাৰ কৰ্মক্ষেত্ৰত দিনটো আৰম্ভণিৰ পৰাই আপুনি কৰ্মক্ষেত্ৰত সতৰ্ক থাকিলে ভাল হ'ব। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ খৰচৰ পৰিমাণ বৃদ্ধি হোৱা দেখা যায়, খৰচ বাঢ়িব পাৰে। শুভ সংখ্যা 4, শুভ ৰং বাদামী আৰু ছাই ৰং। ইমানপৰে আপোনালোকে আজিৰ দিনটোৰ ৰাশিফলখিনি শুনি কেনে পালে জনাবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ ৰাশিচক্ৰৰ অন্তিমটো ৰাশি, মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিসকল আজিৰ দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ টকা পইচা। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজিৰ আপোনাৰ মধ্যমীয়া থাকিব আৰ্থিক স্থিতি। স্বাস্থ্যৰ ক্ষেত্ৰত মধ্যমীয়া ফল থাকিব যদিও মাজে মধ্যে হয়তো স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। স্বাস্থ্যৰ প্ৰতি যত্ন ৰাখিব। পৰিয়ালৰ ক্ষেত্ৰত মধ্যম ফল লাভ কৰিব যদিও কথা বতৰা কওঁতে অকণমান সাৱধানতা অৱলম্বন কৰিব। প্ৰেমিক প্ৰেমিকাসকলৰ আজি মধ্যমীয়া। দাম্পত্য জীৱনত মধ্যমীয়া ফল লাভ কৰিব। কৰ্মক্ষেত্ৰত দিনটো আৰম্ভণিৰ পৰাই আপুনি কৰ্মক্ষেত্ৰত সাৱধান সতৰ্ক থকাটো উচিত, নহ'লে ভুল হোৱাৰ সম্ভাৱনা আছে। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত অমনোযোগিতা দেখা যায়। তেওঁলোকে লিখাৰ প্ৰতি ধাউতি ৰাখিব লাগিব। শুভ সংখ্যা 2, শুভ ৰং বগা। ৰাশিফলখিনি শুনি কেনে পালে জনাব। আপোনাৰ দিনটো শুভ হওক।